দুজন প্ৰেমিকৰ মাজৰ প্ৰেম কেনেকৈ চিৰস্থায়ী কৰিব পাৰি। নমস্কাৰ বন্ধুবৰ্গ, আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ। আপোনালোকৰ এই মৰম স্নেহৰ বাবে মই সদায় চিৰকৃতজ্ঞ। আজি মোৰ এই প্ৰেমৰ আলোচনালৈ আপোনালোকক স্বাগতম। প্ৰেম এই শব্দটোৱে কিমান যাদু কৰে, যেন কণ্ঠত উষ্ণতা আৰু হৃদয়ত শান্তি। প্ৰেম মানে কেৱল দুজন মানুহৰ কথা নহয়, ই দুটা আত্মাৰ মিলন, দুখন হৃদয়ৰ যাত্ৰা। কিন্তু সকলো প্ৰেমেই চিৰস্থায়ী নহয়, কাৰণ প্ৰেম টিকি থাকে কেৱল অনুভৱৰ ওপৰত নহয়, ই টিকি থাকে যত্ন, সময় আৰু বিশ্বাসৰ ওপৰত। প্ৰেমৰ মূলতে আছে বুজা-পৰা আৰু বিশ্বাস। যেতিয়া দুয়োজনে ইজনে আনজনক বুজে, তেতিয়াহে ভুল বুজাবুজি হ্ৰাস পায়। বিশ্বাসৰ মাজত জন্ম হয় নিশ্চয়তা, আৰু সেই নিশ্চয়তাই প্ৰেমক স্থায়ী কৰে। সময় প্ৰেমৰ সৰ্বশ্ৰেষ্ঠ পৰীক্ষা। যেতিয়া ব্যস্ততাৰ মাজতো দুয়োজনে সময় দিব পাৰে, এটা ফোন, এটা মেছেজ, এটা হাঁহি, এই সৰু সৰু বিষয়বোৰেই প্ৰেমক নতুন জীৱন দিয়ে। প্ৰেম মানে কেৱল হাঁহি নহয়, ই বেদনাৰ সময়ত ইজনে আনজনৰ কাষত থিয় দি থকা। যেতিয়া জীৱন কঠিন হয়, তেতিয়াও যদি দুয়োজনে ইজনে আনজনৰ কাষত থাকে, তেতিয়াহে সেই প্ৰেম চিৰস্থায়ী হয়। বুজা-পৰা হৈছে প্ৰেমৰ শক্তিশালী স্তম্ভ। আনজনৰ ভয়, চিন্তা, সুখ আৰু বেদনা বুজিব পাৰিলে প্ৰেমৰ মাজত শান্তি জন্মে। বুজা-পৰা মানে তৰ্ক নকৰা নহয়, ই মানে আনজনৰ অৱস্থা অনুভৱ কৰা। প্ৰেমৰ মাজত ভুল হ'বই, কিন্তু যেতিয়া ক্ষমা থাকে তেতিয়াহে বন্ধন মজবুত হয়। অহংকাৰ প্ৰেমৰ শত্ৰু, ক্ষমা প্ৰেমৰ মহৌষধ। যেতিয়া দুয়োজনে হৃদয় উজাৰি ভাল পায়, তেতিয়াহে প্ৰেম স্বৰ্গীয় হয়। প্ৰেম বজাই ৰাখিবলৈ প্ৰথমে নিজক ভাল পাব শিকিব লাগিব, নিজৰ মূল্য বুজিব লাগিব। তেতিয়া আপুনি নিজৰ জীৱন মৰ্যাদা দিয়ে, তেতিয়াহে আপুনি আনক সঁচাকৈ ভাল পাব পাৰে। একেলগে সপোন দেখা, একেলগে কাম কৰা, ইয়ে প্ৰেমৰ শক্তি। যেতিয়া দুয়োজনে একে লক্ষ্যক অনুসৰণ কৰে, তেতিয়া জীৱনৰ বাধা আঁতৰি যায়। ইজনে আনজনৰ সপোন পূৰণত ভাগ ল'লে প্ৰেমক চিৰদিনলৈ জীৱন্ত কৰি ৰাখিব পাৰে। প্ৰেমৰ সত্য ভাষা শব্দত নহয়, কাৰ্যত। এটা সৰু যত্ন, একো নোকোৱা হাঁহি, এইবোৰে প্ৰেমৰ গভীৰতা দেখুৱায়। প্ৰেমৰ সঁচা সৌন্দৰ্য প্ৰকাশ পায় যেতিয়া কথা কমে, অনুভৱ বাঢ়ে। প্ৰেমৰ পৰীক্ষা আনন্দৰ সময়ত নহয়, বেদনাৰ সময়ত হয়। যেতিয়া সকলো থমকি যায়, তেতিয়াও যদি দুয়োজনে ইজনে আনজনৰ কাষত থিয় দি থাকে, তেতিয়াই প্ৰেম অমৰ হয়। প্ৰেম মানে মালিকী নহয়, মুক্তি। যেতিয়া দুয়োজনে ইজনে সিজনৰ সুখৰ কামনা কৰে, তেতিয়াহে প্ৰেম হয় অনন্ত। প্ৰেম হ'ল এটা যাত্ৰা, য'ত প্ৰতিদিনে নতুন আশা, নতুন হাঁহি, নতুন জীৱন। সত্য প্ৰেম চিৰদিন বাচি থাকে। ধন্যবাদ।